আপোনাৰ পাকঘৰতেই পোৱা এটা বিশেষ বস্তুৰ পৰা আপুনি খুব সহজতেই তৈয়াৰ কৰি ল'ব পাৰিব এই বিশেষ পাউডাৰ। তাৰ পিছত আপুনি যি খাদ্য খায় সেই খাদ্যত এই পাউডাৰ মিহলাই খালেও আপুনি সিমানখিনি লাভ পাবলৈ সক্ষম হ'ব যিখিনি আপুনি হয়তো কল্পনাও কৰা নাই। এই পাউডাৰৰ আচল শক্তিৰ বিষয়ে জানিলে আপুনি আচৰিত হৈ পৰিব। এই পাউডাৰ কি? এই পাউডাৰ খালে মানুহৰ শৰীৰত কি কি উপকাৰ হয়? আপুনি সদায় অৱহেলা কৰা এবিধ বস্তুৰ পৰাই এই বিশেষ পাউডাৰ প্ৰস্তুত কৰা হৈছে। আজি মই আপোনাক এই বিশেষ পাউডাৰৰ সৈতে চিনাকি কৰাই দিম। যিসকলৰ ঘৰত ডায়েবেটিছ ৰোগী আছে তেওঁলোকে এই ভিডিঅ'টো গুৰুত্ব সহকাৰে চাব। ডায়েবেটিছ নথকা সকলেও এই ভিডিঅ'টো এই কাৰণেই চাব কাৰণ কোন সময়ত আপোনাৰ শৰীৰত কি ক্ষতি হয় কোনেও নাজানে। গতিকে আজি আপুনি এই ভিডিঅ'টো চাই থলে ভৱিষ্যতৰ বিপদৰ পৰা আপুনি ৰক্ষা পাব পাৰিব। নমস্কাৰ, মই কৃষ্ণ ভূঞা। আপুনি চাই আছে বি পজিটিভ এণ্ড অলৱেজ বি পজিটিভ। এই পাউডাৰ কি হ'ব পাৰে এবাৰ ভাবি চাইছেনে? চিনিব পাৰিছেনে এই পাউডাৰ কি? আচলতে এই পাউডাৰ হৈছে ডায়েবেটিছ ৰোগৰ কাৰণে এক প্ৰকাৰ মহৌষধ। এই পাউডাৰে মানুহৰ ছুগাৰ লেভেল কণ্ট্ৰল কৰি ৰখাত খুব গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। যিসকল ডায়েবেটিছত আক্ৰান্ত বা ডায়েবেটিছে যিসকলক জুৰুলা কৰি আছে তেওঁলোকৰ বাবে এই পাউডাৰ ৰামবানৰ সমান বুলি ক'লেও ভুল কোৱা নহ'ব। বহু চেষ্টা কৰিও ধৰি লওক আপুনি শৰীৰৰ ছুগাৰ কমাব পৰা নাই, চিকিৎসকৰ কাষলৈও গৈছে, ঔষধো খাই আছে, তথাপি আপোনাৰ ছুগাৰটো কণ্ট্ৰললৈ অহা নাই। টেবলেট খাই থাকক, তাত অলপো অসুবিধা নাই, কিন্তু এই পাউডাৰ খাবলৈ লওকচোন, আপোনাৰ ছুগাৰ লেভেল খুব কম দিনতেই নিয়ন্ত্ৰণলৈ আহিব। যুগ যুগ ধৰি চমৎকাৰী পাউডাৰ ৰূপে ব্যৱহাৰ হৈ আহিছে এইবিধ। আজি মই আপোনালোকক এই চমৎকাৰী পাউডাৰৰ সৈতে চিনাকি কৰাই দিম। এই পাউডাৰ সম্পূৰ্ণ প্ৰাকৃতিক। আপোনাৰ পাকঘৰত থকা এটা সৰু বস্তুৰ পৰাই এই পাউডাৰ আপুনি প্ৰস্তুত কৰি ল'ব পাৰিব, যিখিনিয়ে মানুহৰ ছুগাৰ লেভেল একেবাৰে সন্তুলিত কৰি ৰাখে। বহু বেমাৰৰ পৰা এই পাউডাৰে আপোনাক বচাই ৰাখিব পাৰিব। এয়া কোনো ঔষধ নহয় আৰু এয়া কোনো দামী পাউডাৰো নহয়। মাৰ্কেটত পোৱা কোনো ছাপ্লিমেণ্টো নহয় এইখিনি। এয়া এনেকুৱা এক আয়ুৰ্বেদিক আৰু প্ৰাকৃতিক বিকল্প যিখিনি বছৰ বছৰ ধৰি ভাৰতবৰ্ষত ঘৰুৱা চিকিৎসাৰ নামত ব্যৱহাৰ হৈ আহিছে আৰু আজিকালি আধুনিক মেডিকেল ছায়েন্সেও ইয়াৰ উপকাৰিতাক স্বীকাৰ কৰিবলৈ বাধ্য হৈছে। আহক অলপো পলম নকৰি এই পাউডাৰৰ বিষয়ে আমি জানি লওঁ। ডালচেনিৰ পৰা প্ৰস্তুত কৰা এয়া পাউডাৰ। এই পাউডাৰখিনি আপুনি যিকোনো ড্ৰিংকৰ লগত মিক্স কৰি খাব পাৰে। তেতিয়া আপোনাৰ ছুগাৰ লেভেল কণ্ট্ৰললৈ আহিব। আপোনাক ছুগাৰে কোনো ক্ষতি কৰিব নোৱাৰে। গৰম চাহৰ দৰে বনাই আপুনি এইখিনি সেৱন কৰিব পাৰে। যেতিয়া আপুনি এইখিনি গৰম চাহৰ দৰে বনাই সেৱন কৰিব, লাহে লাহে আপোনাৰ ছুগাৰ লেভেলত ইয়াৰ প্ৰভাৱ দেখিবলৈ পাব। এয়া একেবাৰে সহজ পদ্ধতি। ইয়াৰ কাৰণে আপোনাৰ কোনো আহুকালৰ সৃষ্টি নহয়, কোনো সময়ৰো অপচয় নহয় আৰু বহুত বেছি পৰিশ্ৰমিক কামো নহয়। খুব সহজভাৱে আপুনি ঘৰতেই ইয়াৰ পাউডাৰ প্ৰস্তুত কৰিব পাৰিব। যেতিয়াই আপুনি এই পাউডাৰ খাই দিব, আপোনাৰ ব্লাড ছুগাৰ লেভেল লাহে লাহে কণ্ট্ৰললৈ আহিব। সেইকাৰণে ডায়েবেটিছ ৰোগীসকলৰ বাবে অতি লাভজনক বুলি কোৱা হৈছে এই ডালচেনিৰ পাউডাৰ। এয়া এক প্ৰাকৃতিক ঘৰুৱা উপায় যিখিনিয়ে আপোনাৰ শৰীৰত ডায়েবেটিছক কণ্ট্ৰল কৰি ৰখাত সহায় কৰিব। প্ৰায়বোৰ ঘৰতেই ডালচেনি থাকেই। মছলাৰ ৰূপত পাকঘৰত ডালচেনি প্ৰতিখন ঘৰতে থাকে বুলি ক'লেও ভুল কোৱা নহ'ব। যিখিনি মানুহে তৰকাৰী, চাহ, মিঠা খাদ্যবস্তু বা গৰম মছলাৰ ৰূপত ব্যৱহাৰ কৰে, কিন্তু বহু কম লোকেহে ইয়াৰ আচল গুণাগুণৰ বিষয়ে জানে। মেক্সিমামে কিন্তু কেৱল সোৱাদ বঢ়াবৰ কাৰণেই খাদ্যত এই ডালচেনি ব্যৱহাৰ কৰে। কিন্তু আপুনি জানি আচৰিত হ'ব, এই ডালচেনি এক শক্তিশালী আয়ুৰ্বেদিক ঔষধি যিখিনি বিশেষ ৰূপত ব্লাড ছুগাৰ কণ্ট্ৰল কৰাত ব্যৱহৃত হয়। মেডিকেল ৰিচাৰ্চেও এইটো কথাক ছাপোৰ্ট কৰিবলৈ বাধ্য হৈছে। ডালচেনিয়ে ইনচুলিনৰ চেন্সিটিভিটিক উন্নত কৰে। ইয়াৰ অৰ্থ হ'ল ইনচুলিনে আমাৰ শৰীৰত থকা ছুগাৰ বা গ্লুক'জক চেলৰ ভিতৰলৈ লৈ যোৱাত সহায় কৰে। ইয়াৰ কাম আৰু বেছি সহজ হৈ পৰে, যাৰ ফলত আপুনি খোৱাৰ পিছত আপোনাৰ শৰীৰত উৎপন্ন হোৱা ছুগাৰ ভাল ধৰণেৰে ব্যৱহাৰ কৰিব পাৰে আৰু ব্লাডতো ইয়াৰ লেভেল কণ্ট্ৰল হৈ থাকে। ইমানেই নহয়,
ডালচেনি খোৱাৰ পিছত আপুনি ছুগাৰ যি টেষ্ট কৰে, ফাষ্টিং আৰু পিপি যে কৰে, সেই দুয়োটাই যথেষ্ট কণ্ট্ৰললৈ গুচি আহে। ডালচেনি আপোনাৰ শৰীৰত ছুগাৰ লেভেল নিয়ন্ত্ৰণত ৰখাত খুব ধুনীয়া প্ৰভাৱ পেলায়। কেইবাটাও বৈজ্ঞানিক গৱেষণা আৰু অধ্যয়নত এটা কথা প্ৰমাণ হৈছে, যদি কোনো এজন ব্যক্তিয়ে প্ৰতিদিনে প্ৰায় 1 গ্ৰামৰ পৰা 6 গ্ৰাম ডালচেনি সেৱন কৰে, তেন্তে তেওঁৰ ফাষ্টিং ব্লাড ছুগাৰ লেভেল লাহে লাহে ভাল হ'বলৈ আৰম্ভ কৰিছে। ইয়াৰ আঁৰৰ কাৰণ হৈছে ডালচেনিয়ে আমি খোৱা কাৰ্বহাইড্ৰেটছৰ ব্ৰেকডাউন প্ৰক্ৰিয়া লেহেমীয়া কৰি পেলায়। অৰ্থাৎ খাদ্য খোৱাৰ পিছত ছুগাৰ লাহে লাহে ব্লাডলৈ ৰিলিজ হয়। এই সৰু মছলাবিধ যদি আপুনি উচিত মাত্ৰাত প্ৰয়োগ কৰিব পাৰে, তেতিয়া ৰক্ত শৰ্কৰাৰ স্তৰত হঠাৎ হোৱা বৃদ্ধি ৰখোৱাত যথেষ্ট সক্ষম হৈ পৰে। ইয়াৰ উপৰিও ডালচেনিত পোৱা কিছুমান অত্যন্ত প্ৰভাৱী এণ্টিস্কিন গুণ মধুমেহৰ সৈতে জড়িত বিভিন্ন জটিলতাক ৰখোৱাত সহায় কৰে তথা উচ্চ ৰক্ত শৰ্কৰাৰ কাৰণে শৰীৰৰ বিভিন্ন অংগত পৰিব লগা হানিকাৰক প্ৰভাৱ ই কম কৰে। এক সাধাৰণ যেন লগা এই মছলা যদি আপুনি উচিত মাত্ৰা আৰু সঠিক বিধিৰে সেৱন কৰিব পাৰে, তেন্তে মধুমেহৰ পৰা আপোনাক বচোৱাৰ ক্ষেত্ৰত ই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। ইয়াৰ আচল লাভ আপুনি তেতিয়াহে লাভ কৰিব যেতিয়া আপুনি ইয়াক সঠিক পদ্ধতিৰে প্ৰয়োগ কৰিব। আৰু এই সন্দৰ্ভত কিছু সাৱধানতা আছে, সেইবোৰৰ প্ৰতিও আপুনি গুৰুত্ব দিব লাগিব। এইবাৰ আমি আপোনাক ক'ম ডালচেনিক কোন কোন বিভিন্ন পদ্ধতিৰে আপুনি আহাৰত ব্যৱহাৰ কৰিলে আপুনি তাৰ আচল গুণ লাভ কৰিব, আৰু ইয়াক কিমান পৰিমাণে আপুনি গ্ৰহণ কৰিব লাগিব, আৰু কোনবোৰ কথাৰ প্ৰতি আপুনি গুৰুত্ব দিয়া উচিত হ'ব। আমি এটাই চেষ্টা কৰিছোঁ ডালচেনিৰ আচল লাভখিনি যাতে আপুনি লাভ কৰিব পাৰে, আৰু তাৰ পৰা আশংকা থকা যিবোৰ লোকচান সেইখিনিৰ পৰা যাতে আপুনি বাচি থাকিব পাৰে। ডালচেনিৰ প্ৰয়োগ স্বাভাৱিকতেই আমাৰ ঘৰৰ বিভিন্ন খাদ্যৰ সোৱাদ আৰু সুগন্ধ বৃদ্ধিৰ কাৰণে ব্যৱহাৰ হয়। কিন্তু যদি আপুনি ইয়াক কেৱল মছলাৰ ৰূপতেই নহয়, বৰঞ্চ মধুমেহক প্ৰাকৃতিক ৰূপত নিয়ন্ত্ৰণ কৰিম বুলিও যদি ভাবি ব্যৱহাৰ কৰে বা ঔষধিৰ ৰূপত যদি ইয়াক প্ৰয়োগ কৰে, তেন্তে প্ৰথমটো পদ্ধতিয়ে হ'ব চাহৰ দৰে ডালচেনি আপুনি পি খাওক। ডালচেনিৰ পাউডাৰেৰে চাহৰ দৰে বনাই আপুনি সেৱন কৰিলে অত্যন্ত প্ৰভাৱী হ'ব আপোনাৰ বাবে। ইয়াৰ কাৰণে আপুনি এটুকুৰা ডালচেনি খুন্দি ল'ব পাৰে বা আধা চামুচ ডালচেনি পাউডাৰ লৈ আপুনি একাপ পানীত উতলাই তাৰ পিছত সেইখিনি চেকনিৰে চেকি আপুনি সেৱন কৰিব পাৰে। মনত ৰাখিব, পানীখিনি একেবাৰে ঠাণ্ডা হ'বলৈ নিদিব, কুহুমীয়া হৈ থাকিবলৈ দিব। এনেদৰে যদি আপুনি চাহৰ নিচিনাকৈ ডালচেনি সেৱন কৰে, তেন্তে ইয়াৰ আটাইতকৈ উত্তম সময় কোনখিনি জানেনে? আপুনি ভোজন কৰাৰ ঠিক পিছতেই লগে লগে, ধৰি লওক ভাত খাইছে, আপুনি ভাত খাই হোৱাৰ লগে লগে আপুনি এইখিনি সেৱন কৰিব পাৰে। কিয় ভাত খোৱাৰ পিছতেই বা খাদ্য খোৱাৰ পিছতেই আপুনি এইখিনি সেৱন কৰিব লাগে জানেনে? কাৰণ খাদ্যখিনি খোৱাৰ পিছত আপোনাৰ শৰীৰত যি শৰ্কৰা হ'ব সেইখিনি নিয়ন্ত্ৰণ কৰাত সেই ডালচেনিখিনিয়ে সহায় কৰিব, আৰু আপোনাৰ পাচন তন্ত্ৰও ই খুব শক্তিশালী কৰিব। যদি আপুনি ডালচেনিৰ চাহকাপৰ সোৱাদ পচন্দ নকৰে, খাবলৈ ভাল নাপায়, তেন্তে আপুনি অন্য পদ্ধতিৰেও ডালচেনি খাব পাৰে। ডালচেনি আপুনি আপোনাৰ আহাৰত সংযোগ কৰক। উদাহৰণস্বৰূপে আপুনি ডালচেনিৰ পাউডাৰ নিয়মিত আপুনি যি কাপ চাহ খায় তাত মিক্স কৰিব পাৰে। গাখীৰৰ লগত মিক্স কৰি খাব পাৰে, কফিৰ লগত, ওটছৰ লগত, ফলৰ লগত আপুনি ডালচেনিৰ পাউডাৰ খাব পাৰে। কিন্তু এই বিকল্প আপুনি তেতিয়া ল'ব যেতিয়া আপুনি ডালচেনিৰ পাউডাৰ চাহৰ দৰে খাব নোৱাৰিব। তেতিয়াহে আপুনি বিকল্পখিনি গ্ৰহণ কৰিব। চাহৰ দৰে খোৱাটোৱে আটাইতকৈ প্ৰভাৱী উপায়। ডালচেনি খোৱাৰ সময়ত ইয়াৰ পৰিমাণৰ ওপৰতে আপুনি বিশেষভাৱে ধ্যান ৰাখিব লাগিব, কাৰণ কেতিয়াও আপুনি ইয়াক অত্যাধিক মাত্ৰাত সেৱন কৰিব নোৱাৰে। যদি অত্যাধিক মাত্ৰাত কেনেবাকৈ আপুনি সেৱন কৰে, তেন্তে আপোনাৰ স্বাস্থ্যত বিপৰীত প্ৰভাৱ পৰিব পাৰে। প্ৰতিদিনে আধা চামুচ বা এখন সৰু চামুচৰ এচামুচ গ্ৰামৰ হিচাপত যদি আপুনি চায়, 1 পৰা 6 গ্ৰাম ডালচেনিহে আপুনি সেৱন কৰাটো উচিত হ'ব। বিভিন্ন বৈজ্ঞানিক অধ্যয়নতো
এটা কথা স্পষ্ট হৈছে, যদি আপুনি নিয়মিত ৰূপত একেৰাহে 6 পৰা 7 সপ্তাহ এই ডালচেনি সেৱন কৰে, তেন্তে ই কেৱল আপোনাৰ ৰক্ত শৰ্কৰাৰ স্তৰ কম কৰাৰ উপৰিও আপোনাৰ ৰক্তচাপো সন্তুলিত কৰি ৰাখিব, কলেষ্টৰেলৰ স্তৰ যথেষ্ট কম কৰাত সহায় কৰিব। কিন্তু মনত ৰাখিব, প্ৰতিটো বস্তুৰে লাভৰ বিপৰীতে লোকচানো আছে। যদি আপুনি ভুল পদ্ধতিৰে এয়া প্ৰয়োগ কৰে, প্ৰয়োজনতকৈ বেছি মাত্ৰাত যদি আপুনি ডালচেনি সেৱন কৰে, তেন্তে আপোনাৰ ক্ষতি হ'ব পাৰে। এতিয়া আপুনি আৰু এটা কথাত গুৰুত্ব দিব লাগিব, কোনবিধ ডালচেনি আপুনি ঘৰলৈ কিনি আনিব। চাওক, বজাৰত 2 ধৰণৰ ডালচেনি পায়, কেঁচিয়া ডালচেনি আৰু চিলন ডালচেনি। কেঁচিয়া ডালচেনিৰ দাম কিছু কম আৰু এইখিনি খুব সহজতেই উপলব্ধ। কিন্তু ইয়াত কুমেৰিন নামৰ এক তত্ত্ব পোৱা যায়, যিখিনি আপুনি অধিক মাত্ৰাত যদি দীঘলীয়া সময়ৰ কাৰণে সেৱন কৰে, তেন্তে আপোনাৰ লিভাৰৰ সমস্যা হ'ব পাৰে। ইয়াৰ বিপৰীতে চিলন ডালচেনি, যাক 2 চিনেমন বুলিও কোৱা হয়, মুখ্য ৰূপত এই ডালচেনি শ্ৰীলংকাত পোৱা যায় আৰু এই ভাগ ডালচেনিত কুমেৰিনৰ মাত্ৰা যথেষ্ট কম, যাৰ কাৰণে এই ডালচেনি নিয়মিত ৰূপত ব্যৱহাৰ কৰাটো সুৰক্ষিত বুলি গণ্য কৰা হয়। যদি আপুনি ডালচেনিক ঔষধি ৰূপত প্ৰয়োগ কৰিব বিচাৰিছে, তেতিয়া সদায় আপুনি চিলন ডালচেনিয়ে প্ৰয়োগ কৰিব। আৰু এটা গুৰুত্বপূৰ্ণ কথা আপোনাক ক'ব বিচাৰিছোঁ, ডালচেনিক আপুনি কেতিয়াও মধুমেহৰ ঔষধৰ বিকল্প বুলি নাভাবিব। যদি আপুনি পূৰ্বৰে পৰা ডায়েবেটিছৰ কিবা ঔষধ গ্ৰহণ কৰি আছে, তেন্তে সেয়া ভুলতো বন্ধ নকৰিব। ডালচেনিক কেৱল আপুনি এক প্ৰাকৃতিক সহায়ক ৰূপতহে ব্যৱহাৰ কৰা উচিত হ'ব। আপুনি ঔষধো খাই আছে, সমান্তৰালভাৱে যদি আপুনি ডালচেনিৰ পাউডাৰ বিধিমতে খাই আছে, তেন্তে আপুনি যথেষ্ট ভাল ৰিজাল্ট পাব। আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল, এই ডালচেনি ভাল হ'ল বুলিয়েই আপুনি 4 মাহতকৈ অধিক সময় সেৱন কৰাটো উচিত নহয়। যদি আপুনি এয়া দীঘলীয়া সময়ৰ কাৰণে খাব বিচাৰিছে বা 4 মাহতকৈও অধিক সময় আপুনি খাব বিচাৰিছে, তেন্তে আপুনি 4 মাহ সেৱন কৰাৰ পিছত মিনিমাম এমাহ গেপ দি পুনৰ খাব পাৰে। প্ৰয়োজনত আপুনি কোনো আয়ুৰ্বেদিক ডক্তৰৰ পৰামৰ্শ লৈ ল'ব পাৰে। মধুমেহ ৰোগীসকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটোৱেই হ'ল এটা হেল্ডি লাইফষ্টাইল, সঠিক পদ্ধতিৰে গ্ৰহণ কৰা আহাৰ। ঔষধৰ লগে লগে এইখিনি কথাও জনাটো দৰকাৰ, কি কি বস্তু আপুনি সেৱন কৰা উচিত বা কি কি বস্তুৰ পৰা আপুনি দূৰত্ব বজাই ৰখা উচিত। সেইবাবে মধুমেহ ৰোগীসকলে খাদ্যৰ প্ৰতি খুব ভালদৰে ধ্যান দিয়াটো দৰকাৰ। এটা হেল্ডি লাইফষ্টাইলে বহু ক্ষেত্ৰত আপোনাক ঔষধ খোৱাৰ পৰাও বচাই ৰাখে। সেইকাৰণে ডায়েবেটিছ ৰোগীসকলে এটা হেল্ডি লাইফষ্টাইল মেইনটেইন কৰিবলৈ যত্ন কৰিব। ডালচেনিয়ে যে কেৱল মধুমেহ ৰোগেই ঠিক কৰে বা ছুগাৰ লেভেলেই কণ্ট্ৰল কৰে তেনেকুৱা নহয়। মই পূৰ্বতেই কৈছোঁ, ডালচেনিত যি চিনেমন থাকে, আমাৰ বডিত যিবোৰ ইনফ্লেমেশ্যনৰ সৃষ্টি হয়, সেই সকলোবোৰ এই ডালচেনি খোৱাৰ পিছত নোহোৱা হয়। আৰ্থ্ৰাইটিছৰ যদি আপোনাৰ সমস্যা আছে, তাত যি ইনফ্লেমেশ্যন আছে, বা গাঁঠিৰ বিষ যদি আপোনাৰ আছে, তাত থকা ইনফ্লেমেশ্যন, বডিৰ যিকোনো পাৰ্টছত যদি আপোনাৰ ইনফ্লেমেশ্যনৰ সমস্যা আছে, তেন্তে এই ডালচেনিয়ে সেইখিনিৰ পৰা আপোনাক সকাহ দিব। ডালচেনিৰ ভিতৰত এণ্টি ইনফ্লেমেটৰী প্ৰপাৰ্টিজ যথেষ্ট মাত্ৰাত থাকে। সেইখিনিয়ে আপোনাৰ বডিটোক প্ৰটেক্ট কৰাত বহুত বেছি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। যদি আপুনি হাৰ্টৰ পেচেণ্ট, যদি আপুনি যিকোনো ধৰণৰ হৃদজনিত ৰোগত আক্ৰান্ত, যদি আপোনাৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে বা যিকোনো ধৰণৰ আপোনাৰ কৰ'নাৰী আৰ্টাৰী ডিজিজ আছে, তেনেকুৱা ক্ষেত্ৰত এই চিনেমনে এক বহুত বেছি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব আৰু এইখিনি যথেষ্ট প্ৰভাৱশালী ঘৰুৱা উপায় হ'ব। ডালচেনি আপুনি নিয়মিত খালে আপোনাৰ শৰীৰৰ ভিতৰৰ কলেষ্টৰেল নিয়ন্ত্ৰণত থাকিব। আপোনাৰ শৰীৰত যিখিনি LDL থাকে, অৰ্থাৎ যিখিনি বেড কলেষ্টৰেল থাকে, সেইখিনিও এই ডালচেনিয়ে আপোনাক কম কৰিব। আপুনি আচৰিত হ'ব, এই চিনেমনে কেঞ্চাৰৰ দৰে বিপজ্জনক বেমাৰৰ পৰাও মানুহক বচাব পাৰে। কেঞ্চাৰৰ দৰে বিপজ্জনক বেমাৰৰ আশংকা বহু পৰিমাণে ই কমাই তোলে। যদি আপুনি এইখিনি নিয়মিত সেৱন কৰে, আপোনাৰ বডিত কেঞ্চাৰ চেলৰ গ্ৰোথ নোহোৱা কৰি পেলায়। ইয়াৰ ভিতৰত এণ্টিবেক্টেৰিয়েল আৰু এণ্টিফাংগেল প্ৰপাৰ্টিজো প্ৰচুৰ মাত্ৰাত পোৱা যায়। আপোনাৰ বডিটো
ইনফেকশ্যনৰ পৰা বচাই ৰাখে এইখিনিয়ে। এইখিনি একেবাৰে প্ৰভাৱশালী ঘৰুৱা উপায়। এইখিনি আপুনি ঘৰতেই খুব সহজতেই কৰি ল'ব পৰা একোটা পদ্ধতি। সেইকাৰণে আপোনাৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আমি এই ঘৰুৱা উপায়টো আজি আপোনালোকলৈ লৈ আহিছোঁ। যিমান পাৰে সিমান এনেকুৱা ধৰণৰ ভিডিঅ' শ্বেয়াৰ কৰিব যাতে 10 জনৰো উপকাৰ সাধন হয়। ভিডিঅ'টো যদি ভাল লাগিল অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।